এভৰিৱান, ৰাতিপুৱা এইফালে ভেন্দি আৰু এইফালে গাজ টেঙা দি দিছোঁ। গাজ টেঙাৰ লগত আজি ভেন্দি বইল কৰি খাম। আপোনালোকে খায়নে বাৰু? কমেণ্টত জনাবলৈ নাপাহৰিব দেই। মই মানে বহুত ভাল পাওঁ মানে। এইটো জলকীয়া দিছোঁ, আদা নহৰু আৰু অলপমান উতলাই লৈছোঁ আৰু মানে গাজ টেঙাটো অলপমান সিজাই ল'লে ভাল আৰু ফটককৈ আমাৰ ভেন্দিটোতো ফটককৈ সিজি যাবই নহয় জানো। সেইকাৰণে এইটো এতিয়া উতলাৰ পাছত দি দিম। মানে ভালেমান দি উতলালোঁ, গাজ টেঙাটো সিজাই ল'লোঁ। দিছোঁ। মোৰ মানুহজনে কি কয়, আইঅ কৈছে ভেন্দিনো বইল খায়নে বাৰু? মই খাই চাব লাগে ন এবাৰ মানুহ, কিমাননো তেল অকল খাই থাকিম। দিছোঁ হৈ যোৱাৰ পিছত আপোনালোকক দেখাম দেই। গাইছ এইটো চব মোৰ ভেন্দি বইল হৈ গ'ল দেই। এই ৰেডি হৈ গ'ল, এতিয়া খাবহে লাগে আৰু আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন, বিৰাট ভাল লাগে। আমাৰ মানুহজনে কি কয়, কৈছে ভেন্দি অকল বইল কৰি খাই থাকে, কেনেকুৱা বা লাগে। নাখায় মানে, বেয়া পায়। মই এতিয়া ভাত খাবলৈ ৰেডি হৈ আছোঁ মানে, ল'ৰাহঁতক স্কুল পঠালোঁ যিহেতু। তাৰপিছত লাষ্টত মই খাওঁ আৰু। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। ফ'ল' এটা কৰি দিব। বাই বাই।